খুব ধুনীয়া সকলে ইয়াতে কাপোৰ নিব লাগিব বঢ়িয়া বঢ়িয়া কাপোৰ আছে এয়া চাওক ইলেকশ্যন হে আছিলে সঁচাকৈ ডুমুৰিচুকীত আহি ভাল লাগিল। আজি এয়া কালেকশ্যন অল ইউনিক খুব ধুনীয়া এখন শ্বপিং মলৰ শুভাৰম্ভণি হৈছে মিনি শ্বপিং মল আৰু আমিও আহি সঁচাকৈ ৰাইজৰ সহযোগিতা পাই ভাল লাগিল। আজি শুভ দিনত দাদাই আজি এই দোকানখন আজি শুভাৰম্ভণি কৰিছে। দাদাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকো আহিব। ইয়াতে বিভিন্ন ধৰণৰ কালেকশ্যন পোৱা যাব আৰু আমিও আহিম ইফালে ডুমুৰিচুকী হওক গুৱাহাটী হওক বাহিৰতে চাৰিআলি গ'লে আপোনালোকে একবাৰ হ'লেও ডুমুৰিচুকীত সোমাই এই ইউনিক কালেকশ্যন ৱৰ্ল্ডত সোমাই যাব। আপোনালোক খিলঞ্জীয়া ব্যৱসায় ইমান ধুনীয়াকৈ দিছে তাৰমানে আমাৰ লৈ কিবা এটা হ'লে আমাৰ ভাল লাগে। এতিয়া বাহিৰৰ পৰা আহি পেলাই গোটেই ৰাস্তা বজাৰ চববিলাক আগুৱাই লৈছে, গতিকে আমাৰ মানুহে ইমান ধুনীয়াকৈ দিছে সেইকাৰণে ভাল লাগিছে। মই কালেকশ্যন তৰফৰ পৰা মহম্মদ মুজাহিৰুল ইছলামে কৈছোঁ। মই পশ্চিম দৰং আৰু পূব কামৰূপ সীমান্ত ডুমুৰিচুকীৰ পৰা মই এটাই বাৰ্তা দিব বিচাৰিছোঁ, মানে আমাৰ অসমীয়া ৰাইজক মই এইখন ইউনিক কালেকশ্যন ৱৰ্ল্ডৰ পৰা যিমানখিনি মই ডিছকাউণ্ট কৰি পেলাই ৰাইজক দিব পাৰোঁ কাপোৰখিনি সেইখিনি ডিছকাউণ্ট কৰি দিয়াৰ উপৰিও মই আজি এটা ছাৰপ্ৰাইজ ৰাখিছোঁহে। তো 1ৰ পৰা 30লৈকে মই 30% ডিছকাউণ্ট দিছোঁ আৰু 30ৰ পৰা 50লৈকে মই 20% ডিছকাউণ্ট দিছোঁ। তাৰপিছত অল এভৰিথিং পাৰ্চেণ্ট আজি 10% ডিছকাউণ্ট দিছোঁ। তাৰপিছত অনাগত সময়ত মোৰ দোকানত যোনে প্ৰচেছ কৰিব 2500 টকালৈকে তেওঁক মই হাফ লিটাৰ তেলৰ দামত স্বাগতম জনাম আৰু যোনে 5000 টকালৈকে বজাৰ কৰিব 5001 টকালৈকে বজাৰ কৰিব তেওঁক মই 1 লিটাৰ পেট্ৰলেৰে মই তেওঁক স্বাগতম জনাম। এনেকৈ কণ্টিনিউ মানে 2500 টকাৰ মূৰে মূৰে মই হাফ লিটাৰ পেট্ৰলৰ মই অসমৰ ৰাইজক স্বাগতম জনাম। আজি ডুমুৰিচুকী ইউনিক কালেকশ্যন ৱৰ্ল্ড নামৰ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি হ'ল, এই ব্যৱসায়িক প্ৰতিষ্ঠানটো মুকলি কৰি মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আৰু এজন আমাৰ অসমীয়া খিলঞ্জীয়া ব্যৱসায়ীয়ে উদ্যোগত তেখেতে এটা ব্যৱসায় আৰম্ভ কৰিছে। আজি আমাৰ খিলঞ্জীয়া ৰাইজৰ ইয়াতে উপস্থিতি খুব ভাল লাগিছে, যথেষ্ট মানুহ আহিছে, মানুহ ভিৰ হৈছে, খুব ভাল লাগিছে। এতিয়া আমাৰ অসমীয়া ব্যৱসায়ীসকলে অসমীয়া যুৱক যুৱতীসকলে ব্যৱসায় হাতত লৈছে। এতিয়া আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া তেখেত হোৱা নাই, কিয়নো বিগত সময়ছোৱাত আমি কেৱল বহিৰাগত কোম্পানীক আমি পইচা দি আহিছিলোঁ। আজি মই এই অনুষ্ঠানত উপস্থিত হৈ সঁচাই আনন্দিত হৈছোঁ আৰু মই আমাৰ খিলঞ্জীয়া অসমবাসী ৰাইজক স্থানীয় ডুমুৰিচুকীৰ অঞ্চলৰ বিভিন্ন ৰাইজক মই আহ্বান জনাম, কিয়নো আমাৰ ডেকা ল'ৰাসকল ওলাই আহি উদ্যোগ হাতত লৈছে। আজি আমি সময় খৰচ কৰি বাহিৰত বহিৰাগত কোম্পানীৰ ওচৰত যে আমি বজাৰ কৰিবলৈ সময় দিব নালাগে। আমাৰ পইচা এতিয়া আমাৰ অসমীয়া ডেকাৰ হাতত থাকিব, অসমীয়া সমাজত থাকিব, অসমীয়া ল'ৰাৰ হাতত থাকিব। যিহেতু অসমখন আমি আগবাঢ়িবলৈ হ'লে আমি সকলো দিশতে আমি সমন্বয়ৰ একতাৰে আগবাঢ়িব লাগিব। সেয়ে মই আশা ৰাখিছোঁ, আহ্বান জনাইছোঁ যে এই অঞ্চলত এটা বহুত দিনৰ এটা আশা পূৰণ হ'ল আৰু এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আজি ডুমুৰিচুকীবাসী অঞ্চলৰ ৰাইজ উপকৃত হ'ব আৰু কম খৰচত কম মূল্যত আচলতে তেওঁ যথেষ্টখিনি ইয়াতে সামগ্ৰী যোগান ধৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। নিশ্চয় এই অঞ্চলৰ মানুহখিনি মানে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ।